मेरे देशवासियों, मेरे घर, परिवार, सब कुछ देश के लिए छोड़ा है। নমস্কাৰ, আপোনালোকে চাই আছে পলিটিক্স অফ দ্য ডে। 20 বছৰত ভাৰতবৰ্ষই কি পালে সেই প্ৰশ্নটো গণতন্ত্ৰত অবান্তৰ। আপুনি কি পালে তাৰ ওপৰত গণতন্ত্ৰৰ সফলতা আৰু বিফলতা নিৰ্ভৰ কৰে। এখন কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ শেষৰজন নাগৰিকে সংবিধানে দিয়া অধিকাৰ হেলাৰঙে ভোগ কৰিব পাৰিছেনে? এই প্ৰশ্নটো আজিৰ দিনটোত অতিকৈ প্ৰাসংগিক। আজি 2021 চনৰ 7 অক্টোবৰ। এই দিনটোৰ সৈতে ভাৰতীয় নাগৰিকৰ বহু কথাই প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। আজিৰ পৰা 20 বছৰ আগতে 2001 চনৰ 7 অক্টোবৰ তাৰিখে নৰেন্দ্ৰ মোদী এগৰাকী ৰাজনীতিক হিচাপে নিজৰ জীৱন আৰম্ভ কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে 4টা কাৰ্যকাল অৰ্থাৎ 2001 চনৰ 7 অক্টোবৰৰ পৰা 2014 চনৰ 22 মেলৈকে কাৰ্যনিৰ্বাহ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে। কিন্তু গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী কিমান সফল বা কিমান বিফল হ'ল সেই কথা যিমান আলোচনা হয় তাতকৈ অধিক আলোচিত হয় লুথ্ৰা কাণ্ড। হিন্দু মুছলমানৰ সংঘাতেৰে গুজৰাট ৰাঙলী হৈছিল। খেদি খেদি হত্যা কৰা হৈছিল ধৰ্মীয় সংখ্যালঘুক। 2002 চনত সংঘটিত হোৱা লুথ্ৰা কাণ্ডই ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণ দূষিত কৰি পেলাইছিল। সংখ্যাগুৰুৱে হাতত তৰোৱাল লৈ সংখ্যালঘুক হত্যা কৰিবলৈ উদ্যত হোৱা আৰু অস্ত্ৰধাৰী মানুহৰ পৰা বাচিবৰ বাবে এজন মুছলমান যুৱকে হাতজোৰ কৰি জীৱন বিচৰা এখন আলোকচিত্ৰ প্ৰকাশ পাইছিল দ্য হিন্দু কাকতত। এই কাকতখনত প্ৰকাশিত এই আলোকচিত্ৰখনে পৃথিৱীজুৰি ভাৰতক নিন্দাৰ পথলৈ ঠেলি দিছিল। গুজৰাটত নৰেন্দ্ৰ মোদীৰ শাসন বুলিবলৈ লুথ্ৰা কাণ্ডই সকলোৰে চকুৰ আগত ভাহি উঠে। সেই সময়ত দিল্লীত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত NDA চৰকাৰ আছিল। প্ৰধানমন্ত্ৰী বাজপেয়ী গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ ভূমিকাত অসন্তুষ্ট হৈছিল। মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে ৰাজধৰ্ম পালন কৰিব পৰা নাই বুলি বাজপেয়ীয়ে মন্তব্য কৰিছিল। গুজৰাটৰ হিন্দু মুছলমানৰ সংঘাতে গুৰুতৰ ৰূপ লোৱাত তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক বৰখাস্ত কৰিবলৈ সাজু হৈছিল। প্ৰধানমন্ত্ৰী বাজপেয়ীৰ এই কঠোৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰিছিল তদানীন্তন উপ প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানীয়ে। নৰেন্দ্ৰ মোদীক ৰক্ষণাবেক্ষণ দি আদৱানীয়ে পদত্যাগৰ ভাবুকি দিছিল। ফলত বাজপেয়ীয়ে থমকি ৰ'ব লগা হৈছিল। আচৰিত লাগে, সময়ৰ চাকৰি কেনেকৈ ঘূৰে আৰু সময় কিমান নিষ্ঠুৰ হ'ব পাৰে সেয়া 2019 চনত প্ৰমাণিত হ'ল। লুথ্ৰাকাণ্ডত মোদীৰ ৰক্ষাকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱা আদৱানীক 2019 চনত একমাত্ৰ বয়সৰ দোহাই দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে। আৰু আদৱানীৰ গান্ধীনগৰ সমষ্টিৰ উত্তৰাধিকাৰী হ'ল অমিত শ্বাহ। 2014 চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি তেওঁৰ সফলতা দেখুৱাবলৈ গুজৰাটক নতুন ধৰণে তুলি ধৰিলে আৰু ইয়াৰ নাম দিলে গুজৰাট মডেল। গুজৰাট মডেলক লৈ প্ৰচাৰ চলোৱা হৈছিল। কিন্তু ভাৰতৰ জনসাধাৰণ গুজৰাটৰ সফলতাক লৈ জ্ঞাত নাছিল আৰু গুজৰাট সম্পৰ্কত বিশেষ জানিবলগীয়া আছিল বুলিও কোনেও তেতিয়ালৈকে অনুভৱ কৰা নাছিল। গুজৰাট মডেলক এনেধৰণে তুলি ধৰা হৈছিল যে ভাৰতৰ ভিতৰত আটাইতকৈ উন্নত আৰু আগবঢ়া ৰাজ্য বুলিলে মোদীয়ে গঢ়া গুজৰাটেই বুলি বিজেপিয়ে মাৰ্কেটিং কৰিছিল। শ্ৰদ্ধেয় দৰ্শক, আজি নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ 20 বছৰীয়া ৰাজনৈতিক জীৱনৰ অধিক সময় গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আচৰিত ধৰণৰ কথাটো হ'ল বিজেপি বাদেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখতো এতিয়া গুজৰাট মডেলৰ নাম শুনিবলৈ পোৱা নাযায়। মোদীয়ে গঢ়ি থৈ অহা সেইখন গুজৰাটৰ স্বৰূপ উন্মোচন কৰিলে আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। গুজৰাটৰ নমস্তে ট্ৰাম্প শীৰ্ষক এটা বৃহৎ অনুষ্ঠান ৰমক জমক কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আয়োজন কৰিছিল। এই অনুষ্ঠান আয়োজন কৰিব যাওঁতেই গুজৰাটৰ বিজেপি চৰকাৰে ট্ৰাম্প অহা যোৱা কৰা পথত এখন বৃহৎ পকী দেৱাল নিৰ্মাণ কৰিছিল। উদ্দেশ্য আছিল গুজৰাটৰ দৰিদ্ৰ মানুহখিনিক ট্ৰাম্পৰ চকুৰ পৰা ঢাকি ৰখা। গুজৰাট মডেল আচলতে কি সেয়া জানিবলৈ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু কিবা লাগেনে? আজি মোদী ডাঙৰীয়াৰ ৰাজনৈতিক জীৱনৰ 20 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই এটা প্ৰবন্ধ লিখিছে। স্বাভাৱিকতে ইয়াত মোদীৰ প্ৰশস্তি আছে। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী কিমান সফল আৰু মোদীগৰাকী বিশ্বগুৰু বুলি প্ৰশস্তি গাইছে JP নাড্ডাই। মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কি কৰিলে, কেনেদৰে ভাৰতক শীৰ্ষলৈ লৈ গ'ল সেইবোৰ বিষয় নাড্ডাই গৌৰৱেৰে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল ভাৰতীয় নাগৰিকৰ বাবে সঁচাই গুৰুত্বপূৰ্ণ। মোদীৰ কাৰ্যকালত এনেকুৱা কেইটামান সিদ্ধান্ত লোৱা হ'ল যিবোৰ সিদ্ধান্তই দেশখনত বিতৰ্কৰ সৃষ্টি কৰিছে আৰু আৰ্থিকভাৱে বিপৰ্যয়ৰ মাজলৈ লৈ গৈছে। 2014 চনৰ 26 মেত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈ 2.5 বছৰ পিছত নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ভয়ংকৰ সিদ্ধান্তটো গ্ৰহণ কৰিছিল, যিটো সিদ্ধান্তৰ কথা আজি JP নাড্ডাই এবাৰলৈকে উল্লেখ নকৰিলে। কিয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এই সিদ্ধান্তটোৰ বিষয়ে ক'বলৈ ভয় কৰিলে? মোদীৰ এই সিদ্ধান্তটো আছিল বিমুদ্ৰাকৰণ। 2016 চনৰ 8 নৱেম্বৰত নৰেন্দ্ৰ মোদীয়ে নিশা 8 বজাত টেলিভিছনৰ জৰিয়তে ততাতৈয়াকৈ বিমুদ্ৰাকৰণ যোজনা ভাৰতবৰ্ষৰ ওপৰত জাপি দিছিল। দেশজুৰি সৃষ্টি হৈছিল হাহাকাৰ। মানুহ নিশাই ওলাই গৈছিল ATM আৰু বেংকলৈ।
বেংকৰ সন্মুখত নিশাৰ পৰা নিজৰ হাছতীয়া 500 আৰু 1000 টকীয়া নোট সলাবলৈ অপেক্ষা কৰিছিল মানুহ বিমুদ্ৰাকৰণৰ সময়ত সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিষহ হৈ পৰিছিল বেংকত পুৰণি নোট সলাবলৈ গৈ 200ৰো অধিক জীৱন মৰিল প্ৰধানমন্ত্ৰী মোদীয়ে যিকেইটা কাৰণ দেখুৱাই বিমুদ্ৰাকৰণ সিদ্ধান্ত লৈছিল সেই কাৰণকেইটা হ'ল দুৰ্নীতি বন্ধ কৰা জাল নোট প্ৰচলন বন্ধ কৰা সন্ত্ৰাসবাদীক আৰ্থিকভাৱে দুৰ্বল কৰা কিন্তু আজি প্ৰায় 5 বছৰ মূৰত ভাৰতৰ নাগৰিক নিশ্চিত হ'ল যে বিমুদ্ৰাকৰণ যোজনা নৰেন্দ্ৰ মোদীৰ এক ফ্লপ শ্ব' আছিল বিমুদ্ৰাকৰণ সত্ত্বেও ভাৰতবৰ্ষত দুৰ্নীতি বন্ধ নহ'ল জাল নোটৰ প্ৰচলন ৰোধ নহ'ল আৰু সন্ত্ৰাসবাদী আৰ্থিকভাৱে দুৰ্বল নহ'ল ৰিজাৰ্ভ বেংকলৈ আটাইবোৰ পুৰণি টকা ঘূৰি আহিল প্ৰধানমন্ত্ৰীয়ে 2016 চনৰ 12 নৱেম্বৰত গোৱাৰ এখন ৰাজহুৱা সভাত হুকহুকাই কান্দি ৰাইজৰ পৰা 50 দিন সময় বিচাৰিছিল দেশক অৰ্থনৈতিকভাৱে সুস্থিৰ কৰিবলৈ যদি নোৱাৰে জনতাই যি শাস্তি দিয়ে তাকে মূৰ পাতি ল'ম বুলি কৈছিল তেওঁ আজি যে ভাৰতৰ অৰ্থনীতি বিধ্বস্ত জিডিপি মাইনাছলৈ অৱনমিত হৈছে অটোমোবাইল আৰু নিৰ্মাণ খণ্ড স্থবিৰ হৈ পৰিছে ইয়াৰ দুটা কাৰণ হ'ল বিমুদ্ৰাকৰণ আৰু আনটো কৰোনা অৱশ্যে কৰোনাৰ পূৰ্বে বিমুদ্ৰাকৰণে ভাৰতৰ অৰ্থনীতিৰ কঁকাল ভাঙি থৈছে ভাৰতৰ অৰ্থনীতি বিধ্বস্ত কৰাত জিএছটি বিমুদ্ৰাকৰণৰ পাছে পাছে কাম কৰিছে 2017 চনৰ 1 জুলাইত কেন্দ্ৰীয় চৰকাৰে মাজনিশা সংসদৰ অধিৱেশন অনুষ্ঠিত কৰি জিএছটি বলবৎ কৰিছিল জিএছটি ব্যৱস্থাই ভাৰতীয় অৰ্থনীতি আৰু ব্যৱসায়ীসকলক কিদৰে বিপৰ্যস্ত কৰিছে সেয়া সকলোৱে জানে আজি 20 বছৰীয়া ৰাজনৈতিক জীৱনৰ সম্পূৰ্ণ হোৱাত ভাৰতৰ নাগৰিকৰ মনত তিনিটা বিষয় আলোচিত হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে নৰেন্দ্ৰ মোদীৰ জীৱনত জড়িত হৈ থকা সেইকেইটা বিষয় হ'ল বিমুদ্ৰাকৰণ জিএছটি আৰু গুজৰাটৰ নিৰ্মাণ কৰা 182 মিটাৰ উচ্চতাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি এজন হাৰেহিমুজে কংগ্ৰেছ নেতাক হাইজেক কৰি বিজেপিয়ে তেওঁৰ আদৰ্শ হিচাপে ল'বলৈ গৈ চীনৰ পৰা আমদানি কৰা মাটিত 3000 কোটি ব্যয় কৰি এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে আপুনি জানি নিশ্চয় সুখী নহ'ব যে পেটেলৰ এই প্ৰতিমূৰ্তি চাবলৈ এতিয়া পৰ্যটকৰ অভাৱ প্ৰতিমূৰ্তিত ব্যয় হোৱা ধন উভতি আহিবলৈ 150 বছৰৰো অধিক সময় লাগিব বুলি বিশেষজ্ঞ সদৰি কৰিছে মোদীৰ ৰাজত্বত ভাৰতত মঠ মন্দিৰ নিৰ্মাণৰ ঢৌ যিদৰে উঠিছে সেইদৰেই সাম্প্ৰদায়িক বিদ্বেষ দুগুণ বৃদ্ধি পাইছে এই সাম্প্ৰদায়িক বিদ্বেষ এতিয়া কেৱল হিন্দু মুছলমানৰ মাজতে আবদ্ধ হৈ থকা নাই এই বিদ্বেষ এতিয়া বিয়পি পৰিছে উচ্চ নিচ দলিতলৈকে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ 7 বছৰীয়া কাৰ্যকালত অসমে বিশেষ ৰাজ্যৰ ভূমিকা হেৰুৱালে পুঁজিৰ আবণ্টন অভাৱনীয়ভাৱে হ্ৰাস পালে আৰু নাগৰিকত্ব সংশোধনী আইন জাপি দিলে অসম তথা ভাৰতবাসীৰ ওপৰত অসমৰ তৰুণ প্ৰজন্মই মোদীৰ কাৰ্যকালত সন্মুখীন হোৱা দুটা অভিজ্ঞতা আমৃত্যু পাহৰিব নোৱাৰিব সেয়া হ'ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰাৰ নামত 5জন যুৱকক হত্যা কৰা আৰু সান্ধ্য আইনৰ কবলত পৰা দ্বিতীয়তে নোটবন্দীৰ তিক্ততাৰ পাছত কাশ্মীৰৰ যুৱক যুৱতীসকলৰ দৰে নেটবন্দীৰ সন্মুখীন হোৱা এখন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ বাবে এয়া এক নতুন অভিজ্ঞতা আছিল আৰু বহু কথা ক'ব পাৰি কিন্তু বিশেষ এটা কথা নকলে মোদীৰ এই 20 বছৰৰ কাৰ্যকালৰ বিশ্লেষণ অসম্পূৰ্ণ হৈ ৰব সেয়া হ'ল ৰাজহুৱা সম্পদ বিক্ৰী আৰু ব্যক্তিগতকৰণ পূৰ্বৰ চৰকাৰসমূহৰ দিনত গঢ় লোৱা ৰাজহুৱা সম্পদ এপিনৰ পৰা বিনা দ্বিধাই বিক্ৰী কৰি গৈছে নৰেন্দ্ৰ মোদী চৰকাৰখনে ৰেল ষ্টেচন বিমানবন্দৰ এয়াৰ ইণ্ডিয়া বিএছএনএল সকলো আম্বানী আদানী গতাই দিছে নৰেন্দ্ৰ মোদী চৰকাৰখনে নিশাৰ ভিতৰত একোটা বেংক দেউলীয়া বুলি ঘোষণা কৰি ব্যক্তিগত খণ্ডক সমঝাই দিছে ইমান ব্যৰ্থতাৰ পাছতো নৰেন্দ্ৰ মোদী হাৰ মনা নাই মোদীয়ে মানুহক নতুন প্ৰতিশ্ৰুতি দিছে সাধাৰণ জনতাই ইয়াক বিশ্বাসত লৈছে কোনোটো সমস্যাৰ সমাধান কৰিব পৰা নাই সৃষ্টি হৈছে নতুন সমস্যাৰ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পিছ হুকা নাই তেওঁ সপোন দেখুৱাই গৈছে মানুহক কিন্তু প্ৰধানমন্ত্ৰী মোদী পিছ হুকা নাই তেওঁ সপোন দেখুৱাই মানুহক লৈ গৈছে এখন নতুন জগতলৈ সেই জগতখন ক'ত সেয়া নৰেন্দ্ৰ মোদীৰ বাহিৰে কোনেও নাজানে আৰু এই জগতখন দেখাৰ সৌভাগ্যও এই 20 বছৰত কাৰো হোৱা নাই আৰু ইয়াৰ লগতে আজিৰ পলিটিক্স অফ দ্য ডেৰ পৰা মই ৰাজশ্ৰী বিদায় লৈছোঁ চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট